बयखौबो लोगो मोननानै गोजोननाय मोनदों सबे ভালে আছেনে বাইদেউসকল দাদাসকল সকললৈ নমস্কাৰ জনাইছো বতৰ আজি খুব ভাল কিন্তু বৰষুণ নোহোৱাৰ কাৰণে ধান ৰুব পৰা নাই এনেকা হৈছে নে ভেৰগাঁৱত তো আমি বৰুণ দেৱতাক প্ৰাৰ্থনা কৰিম সোনকালে বৰষুণ আহিব লাগে সবে আপোনালোকেও প্ৰাৰ্থনা কৰক কাৰণ গাঁও অঞ্চলত খেতিটোৱে মেন আৰু এই খেতিখিনি নহলে আমাৰ বছৰটো বহুত কষ্ট হয় তো এই কাৰণে খেতিটো যাহাতে ভালকে হয় আজি আমাৰ হিতাধিকাৰী সভাত উপস্থিত হোৱা আমাৰ কোকৰাঝাৰ লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া স্থানীয় এমচিএলএ আৰু আমাৰ কাউন্সিলৰ ইএম দাউবাইছা বড়ো ডাঙৰীয়া আজিৰ এই সভাত এই মঞ্চত উপস্থিত হোৱা আমাৰ ভেৰগাঁৱৰে প্ৰাক্তন এমচিএলএ আৰু লগতে প্ৰাক্তন ডেপুটি স্পিকাৰ নেৰসন বড়ো ডাঙৰীয়া আমাৰ পিডি মোছাহাৰী ডাঙৰীয়া ইয়াত উপস্থিত আমাৰ বিভিন্ন দায়িত্বত থকা শ্ৰদ্ধাৰ ব্যক্তিসকল মোৰ আগৰ ফালে বহি থকা দাদাসকল ভাইসকল বাইদেউসকল ভনীসকল মই সকলোলৈ নমস্কাৰ জনাইছো আৰু আজি আপোনালোকে সকলোৱে ওলাই আহি এটা সৰকাৰী কাৰ্যসূচী সফল কৰাৰ কাৰণে মই আন্তৰিকতাৰে আপোনালোকক শ্ৰদ্ধা জনাইছো आङो दिनै बाहागो लाफैनाय साफ्रोमनोबो गोसो गोरबोनिफ्राय अननाय आरो सिबिनायखौ बावहरदों बिटिआर सरकारनि मोनसे गोनांथार हाबाफारि गुबुन गुबुन स्किम मोननाय जोंनि जायफोर जोंहा बेनिफिशियारिफोर दङ बिथांमोनजों जों सावरायनाय हाबाफारि लादों आरो बेवहाय नुजाफैनानै बे हाबाफारिखौ जाफुंसार होनायनि थाखाय आं नोंथांमोननो बयनोबो साबायखर बावदों আমি সকলে জানো যে ভাৰত চৰকাৰে স্বাধীনতাৰ পিছত ভাৰতৰ চাৰিসীমাত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজ জাতি জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে 5 বছৰৰ মূৰে মূৰে বহুত ভাল ভাল আঁচনি আনে যেতিয়া এটা চৰকাৰ শেষ হয় বেলেগ দলৰ চৰকাৰ আহে বা সেই দলৰে চৰকাৰ আহিলেও আমাৰ লাষ্ট মাইল ডেভেলপমেন্ট বুলি কয় শেষ স্থানলৈকে উন্নয়নটো আনাৰ কাৰণে আৰু লাষ্ট মেন যিজনক দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি বুলি কোৱা হয় সেইজনৰ উন্নয়নৰ কাৰণে বহুত ভাল ভাল আঁচনি তৈয়াৰ কৰে এই আঁচনিটো দিল্লীত ৰচনা কৰা হয় আৰু সেই আঁচনিটো এটা সময়লৈকে নিজৰ যি টাৰ্গেট সেই টাৰ্গেটলৈকে গৈ পাবলৈ আমি সবে বিচাৰো চৰকাৰে বিচাৰে কিন্তু বিভিন্ন কাৰণত কেতিয়াবা আমাৰ বিষয়াসকলে হওক কেতিয়াবা কিবা কাৰণতে হওক এই ভাল ভাল আঁচনিবিলাক ৰাইজৰ ওচৰলৈ গৈ নাপায় আৰু ৰাইজে ইয়াৰ বেনিফিটটো ইয়াৰ যিটো লাভ সেইটো ল'ব নোৱাৰে ভাৰত চৰকাৰেও কেতিয়াবা লাভাৰ্থী বুলি কয় যোনে লাভ পাইছে সেই সকলৰ লগত বিভিন্ন মেল মিটিংবিলাক কৰে আমাৰ অসম চৰকাৰৰো ভাল ভাল আঁচনি আছে যিসকল আজি মহিলাৰ কাৰণে খেতিয়কৰ কাৰণে গৰীব মানুহৰ কাৰণে যুৱ যুৱতীৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে বিভিন্ন আঁচনিবিলাক ৰচনা কৰা হৈছে তাক পঠোৱা হৈছে এই আঁচনিবিলাক সঠিকভাৱে আহি পাইছেনে নাই ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা টাৰ্গেট লৈছে এটা মিছন লৈছে এটা ভিজন লৈছে যে ভাৰতবৰ্ষখন বিকশিত দেশ গঢ়িব লাগিব 2047 চনৰ ভিতৰত ভাৰতবৰ্ষখন এই আহি থকা সময়খিনি চলি থকা সময়খিনি অমৃতকাল বুলি কোৱা হৈছে এইখিনি সময়ত আমাৰ ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ মিছন লৈছে অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব আৰু এই মিছনবিলাক সাকসেস কৰাৰ কাৰণে 2047 চনলৈকে বিভিন্ন আঁচনিবিলাক লোৱা হৈছে এই আঁচনিবিলাক আপোনালোকে পাইছেনে নাই পাইছে যদি সঠিকভাৱে ৰূপায়ণ কৰিছেনে নাই আমাৰ কাউন্সিল চৰকাৰখনে দীঘলীয়া সময় বডোলেণ্ডত আৰ্মি পুলিচ অপাৰেশ্যন হত্যা হিংসা ধন দাবী আন্দোলন এইবিলাকৰ কাৰণে এটা অস্থিৰতা আছিল এই অস্থিৰতা দূৰ কৰি 2020 চনত
আমাৰ চৰকাৰ গঠন কৰাৰ পিছত বড়োলেণ্ড অঞ্চলৰ প্ৰত্যেকটো জনগোষ্ঠী, প্ৰত্যেকটো জাতি, প্ৰত্যেকটো ধৰ্ম আৰু প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজক শিক্ষাৰ দিশত, অৰ্থনীতিৰ দিশত, সামাজিক দিশত, সাংস্কৃতিক দিশত আৰু জনগোষ্ঠীৰ বিভিন্ন দিশত আগুৱাই নিয়াৰ কাৰণে কিছুমান কাম আমি আৰম্ভ কৰিছোঁ। এই কথাবিলাক ৰাইজৰ ওচৰত আহি পাইছেনে নাই? মোক বহুতে কৈছে যে আপোনালোকে ইমান ভাল ভাল কাম কৰিছে, কিন্তু ৰাইজৰ ওচৰত যাই পেলাই এই কথাবিলাক কিয় কোৱা নাই? ৰাইজে এই কথাবিলাক বুজি পোৱা নাই। স্বাধীনতাৰ ৭৮ বছৰত সবচে ডাঙৰ কাম বড়োলেণ্ড অঞ্চলৰ কাৰণে যি কাম স্বাধীনতাৰ পিছত হোৱা নাছিলে, এই কাম আমি কৰিলোঁ। সেইটো হ'ল মাটিৰ অধিকাৰ প্ৰদান কৰা। এই মাহৰে যোৱা মাহৰ আমি পৰ্বতজোৰাত ১২০০ আৰু তাৰ কিছুমান দিনৰ পিছত আৰু ১২০০, প্ৰায় ২৪০০ আমাৰ হিতাধিকাৰীসকলক আমি মাটিৰ পাট্টা দিলোঁ। আৰু যেতিয়া মাটিৰ পাট্টা দিছিলোঁ, এজন আমাৰ বড়ো জনগোষ্ঠীৰে জ্যেষ্ঠ এজন সাহিত্য একাডেমী বঁটা পোৱা এজন ব্যক্তিয়ে আহি মোক ক'লে যে ভাইটি, আজি ময়ো মাটি নিবলৈ আহিছোঁ। আগে পিছে তেখেতে আমাৰ মিটিংবিলাকত আহে ভাষণ দিবলৈ। সিদিনাও আহি বহিছে। মই ভাবিছোঁ মিটিঙত ভাষণ দিবলৈ আহিছে, কিন্তু তেখেতে মোক কৈছে যে মই মিটিঙত ভাষণ দিবলৈ অহা নাই। তেখেতক মিটিঙত ভাষণ দিয়া হ'ল, ভাষণ দিলে। ভাষণ দি আহি কৈছে যে মই মিটিঙত ভাষণ দিব অহা নাছিলে, কিন্তু মই আজি ডাঙৰ এটা কাম কৰিবলৈ আহিছোঁ। কি? মোৰ বয়স 74 হ'ল, ৭৪ বছৰ হ'ল, কিন্তু আমাৰ নামত এক কথাও মাটি নাছিল। আৰু আজি মোৰ নামত ২ কঠা মাটি পাইছোঁ মই 70 ইয়াৰ্ছ বছৰত। ৭৪ বছৰ পিছত ২ কঠা মাটি তেখেতে পাইছে। তো এই সমস্যা যোৱা ৪ বছৰৰ নহয়, যোৱা 10 বছৰৰ নহয়, 15 বছৰৰ নহয়। এই সমস্যা স্বাধীনতাৰ পৰা। তেখেতে স্কুল পঢ়িলে, কলেজ পঢ়িলে, ইউনিভাৰ্চিটি পঢ়িলে, চাকৰি কৰিলে, চাকৰিৰ পৰা ৰিটায়াৰ্ড হ'ল, তথাপিতো 1 কঠা মাটি তেখেতৰ নামত নাছিলে। আৰু আজি আপোনালোকক ক'বলৈ পাই মই সুখী হৈছোঁ। এই অঞ্চলৰ, বড়োলেণ্ড অঞ্চলৰে এজন সন্তান হিচাপে আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদত ৰাজনৈতিকভাৱে, সামাজিকভাৱে কাম কৰিবলৈ দায়িত্ব পাই আমি এই ৪ বছৰত ৩,২৩,০০০ পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিলোঁ। ৩,২৩,০০০। 3,23,000 নখৰनि হানি जेंनाखौ फोजोबनाय जाबाय। আৰু কেইদিনমান আগতে কৈ আছিলে মাটি কিনা বেচা হোৱা নাই বড়োলেণ্ডত। কিছুমান মানুহে ৰাজনীতিকভাৱে আমাক আঙুলি দেখাবলৈ ভাল পায়। কৰা নাই, কৰা নাই, কৰা নাই, তোমালোকে একোই কৰা নাই, কৰিব নাজানা, এনেকা ক'বলৈ ভাল পায়। আমিতো ৪ বছৰহে হৈছোঁ। ইয়াৰ আগতো সব জানা মানুহে আছিলে, কিয় মাটি দিয়া নাছিলে? আমি ৪ বছৰত ৩,২৩,০০০ দিলোঁ। আগৰ চৰকাৰে ১৭ বছৰত ১,৬০০হে দিব পাৰিছিলে। আৰু আজি আমাক কৈছে তোমালোকে একোই নাজানা, কৰিব পাৰা নাই। আপোনালোকে কওক, এটা আঙুলি যদি কাকবা দেখায়, ৩টা আঙুলি কিন্তু নিজকে দেখায়। বুজিছেনে? এইটো मोनसे आसिखौ যদি सोरनोबा दिन्थियोबा 3 आसिया কিন্তু गावखौनो दिन्थिफिनो। এটা আঙুলি দেখালে 3টা আঙুলি নিজকে দেখায়। এই কাৰণে আমি আঙুলি দেখাৱা কাম কৰিব বিচৰা নাই, ৰাইজক সেৱা কৰিবলৈ আহিছোঁ। পিছফালে কি হ'ব আমিতো চোৱা নাই, আগফালে কি আছে এইটোহে চাইছোঁ। BPF সাহস কৰিব পাৰিলেহেঁতেন। 2005ত ৰাইজে সবে মৰম দিছিলে। 2005ত চৰকাৰ আহিল, 5 বছৰ সুযোগ পালে, এটা পৰিয়ালৰ মাটিৰ সমস্যা সমাধান নকৰিলে। 2010ত আকৌ দায়িত্ব দিলে 5 বছৰৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক। 5 বছৰত মাত্ৰ তেখেতে 600-700 মান মানুহৰ কাম কৰিলে। আকৌ 2015ত 5 বছৰ দায়িত্ব দিলে। এই 5 বছৰত আৰু 500-600 মানুহৰ কাম কৰিলে। গোটেই মিলি 2 বছৰ নমিনেটেড, 15 বছৰ ইলেক্টেড। এই 17 বছৰত মাত্ৰ 1,600 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছে। উত্তৰ পূৰ্বাঞ্চলত 10টা আমাৰ নিচিনা 6 শিডিউল কাউন্সিল আছে। আমি বড়োলেণ্ডে প্ৰথম 6 শিডিউল কাউন্সিল
য'ত 100% আমাৰ মাটিবিলাক এতিয়া কম্পিউটাৰৰ ভিতৰত ডিজিটাইজ কৰি ৰখা হৈছে, বাকী কাউন্সিলত কত হোৱা নাই, বড়োলেণ্ডত হৈছে। এতিয়া আপোনালোকে মণ্ডল অফিসে যাই পেলাই মাটিৰ কাম বিচাৰিব নালাগে। আগতে মণ্ডল অফিসত যাই পইচা দিব লাগে, আজি নহল কালি যা, কালি নহল পৰহি যা, সাৰ্কল অফিচাৰে মানে মাত নিদিয়ে। মোৰে তেনেকুৱা হৈছে। মই চিফ হোৱাৰ আগত নিজৰ মাটিখিনি কৰিবলৈ মোক বহুত বছৰ লাগিছে। ঘুষ নহলে কাম নকৰে। এই কাৰণে আজিকালি কি হল, আপুনি আৰু মণ্ডলৰ পিছত পৰিব নালাগে। সাৰ্কল অফিচাৰ নিজৰ মোবাইলটো ওলাওক। আমাৰ বাইদেউসকলে, মাসকলে কোনোবা যদি নাজানে, নিজৰ ল'ৰাবিলাকে ছোৱালীবিলাকে জানে, গুগলত যাই পেলাই বৈশ্যমুঠি ওলাব দিয়ক। বৈশ্যমুঠি ওলাৰ লগে লগে সব আহি যাব। মানুহৰ নাম, ভিচিডিচিৰ নাম, গাঁও, মাটিৰ আপোনাৰ যদি কিবা ডাক নাম্বাৰ, পাট্টা নাম্বাৰ আছে, তাত আপুনি যাওক আৰু তাত আপুনি ইয়াত প্ৰভিজন আছে যে কি কৰিব বিচাৰিছে। দেউতাৰ নামৰ পৰা পুত্ৰৰ নামত আনিব বিচাৰিছে, লিখি দিয়ক। তাত কি ফিজ ধৰে, 100-200 যি ফিজ তাতে বিচাৰিব, আপুনি ফিজটো তাতে দিয়ক। কোনো ঘুষ দিব নালাগে। লগে লগে আপোনাৰ মাটি অলপ পিছত মানে অফিসত চাই পেলাই আপোনাৰ মাটিৰ ট্ৰেন্সফাৰ হৈ যাব, এতিয়া মোবাইলতে। গতিকে এইটো এটা ডাঙৰ পৰিৱৰ্তন। আমাক কৈছে UPPL চৰকাৰ আহিলে পৰিৱৰ্তন, কি পৰিৱৰ্তন হল? এইটোৱে সবচেয়ে ডাঙৰ পৰিৱৰ্তন। মাটিৰ কামটোৱে সবচেয়ে ডাঙৰ পৰিৱৰ্তন। গতিকে মানুহে মাটি নহলে জীয়াই থাকিব নোৱাৰে, মাটি লাগিবই। আৰু ঈশ্বৰে যোনদিনা জন্ম দিছে, সেইদিনা আমাক খাবলৈ পানী, জীয়াই থাকিবলৈ বতাহ হাৱা, আৰু আমি থিয় হ'বলৈ, মানে জীয়াই থাকিবলৈ থিয় হ'বলৈ আমাক মাটি দিছে। ইয়াতহে আইন কানুনবিলাক আমাক মাটিৰ পৰা বঞ্চিত কৰি ৰাখিছে। আৰু সেই বঞ্চিত কৰি ৰাখাটো কিছুমানে ৰাজনীতিক স্বাৰ্থত 1947 চনৰ পৰা 2020 চনলৈকে হাজাৰ হাজাৰ মানুহক ৰাজনীতি স্বাৰ্থত মাটি নেদাকৈ তেখেতসকলে MLA মন্ত্ৰী হৈ গ'ল। আমি ৰাজনীতি স্বাৰ্থৰ কথা ভাবা নাই। কোনোবা মাটি দিলে বেয়া পায়, কোনোবা মাটি নাপালে বেয়া পায়। মাটি দিয়াজনকো মই কৈছো যে আপোনাকো লাগে, মোকো লাগে, মাটি নহলে জীয়াই থাকিব নোৱাৰে। আৰু মাটি পোৱাজনকো কৈছো আপুনি মাটিটো পাইছে, কিন্তু আপুনি মাটিটো সৎ ব্যৱহাৰ কৰক, ভালকে ব্যৱহাৰ কৰক। গতিকে আজিৰ সময়ত আপোনালোকে দেখিছে, আজি মই PMIৰ ঘৰৰ কথা পাতিব আহিছো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো আৱাস যোজনা, গাঁৱে গাঁৱে ঘৰ বনাবলৈ দিছে। কিয়? গৰীব মানুহবিলাকৰ প্ৰত্যেক বছৰে ঘৰ বনাব লগা হয়। নাৰা, খেৰ, প্লাষ্টিক ঘৰ বনাই। মোৰো আছিলে এটা সময়ত তেনেকুৱাই। ময়ো স্কুলত পঢ়োঁতে নাৰা কাটিবলৈ গৈছিলোঁ পথাৰত, বাঁহৰে দেউতাৰ লগত ঘৰ বনাইছিলোঁ। 1 বছৰৰ পিছত ঘৰটো বেয়া হৈ যায়, বছৰ চেনিও নোৱা গাজি জ্বলাগে। নেক্সট বছৰত ঘৰ বনাবলৈ আৰু লাগে, যদি নবনাই ভাত খাওঁতে পানী পৰে, ওপৰৰ পৰা বৰষুণ, ল'ৰা ছোৱালী পঢ়ি থাকোঁতে বৰষুণ পৰে। এই কাৰণে আমাক আৱাস যোজনাৰ ঘৰ লাগে। ঘৰটো দিয়া হৈছে, কিন্তু আগৰ চৰকাৰৰ দিনত 2010, 12, 16, 15 এই ঘৰবিলাক বনা নাছিলে। আমি 2020 চনত আহি এই ঘৰবিলাক বনোৱা হ'ল। 17 বছৰত মাত্ৰ 608খন ঘৰ নিৰ্মাণ হৈছিলে। 4 বছৰত 6146খন ঘৰ আজি ভেৰগাঁৱত বনোৱা হৈ গ'ল। 6146খন 4 বছৰত, আৰু 17 বছৰত মাত্ৰ 608খন ঘৰ। কিমান আকাশ পাতাল! এইটোৱে পৰিৱৰ্তন। এতিয়া মই অনুৰোধ কৰিবলৈ আহিছোঁ, এখন যদি আৱাস যোজনাৰ ঘৰ পায় প্ৰধানমন্ত্ৰীৰ নামত, এই ঘৰটো আৰু 20 বছৰ 25 বছৰ আপুনি লাৰিব নালাগে। গতিকে ঘৰটো যেতিয়া বনাই, ফাৰ্ষ্ট ইনষ্টলমেণ্টত কিবা কিনিলে, ছেকেণ্ড ইনষ্টলমেণ্টৰ পইচাটো খৰচ কৰি দিলে, ঘৰটো নহয়। মই আপোনালোকক সবকে অনুৰোধ কৰিছোঁ, ঘৰৰ পইচাটো বেলেগত খৰচ কৰিব নালাগে। অলপ কষ্ট কৰি ঘৰটো বনাই লওক, আৰু 20-25 বছৰ আপোনাৰ চলি থাকিব। টয়লেট বনোৱাৰ কাৰণে পইচা দিছে। SBMৰ স্বচ্ছ ভাৰত মিছন টয়লেটটো বনোৱা নাই। আগতে আমাৰ মহিলাসকলৰ, বাইদেউ ভনীসকলৰ টয়লেট নোহোৱাৰ কাৰণে বহুত বেমাৰ হয়। আজিকালি টয়লেট হোৱাৰ কাৰণে বেমাৰ অলপ কমি গৈছে। নিজকো টয়লেট লাগে, আলহী আহিলেও টয়লেট লাগে, বাহিৰত যাবলৈ জাগা নাই। এই টয়লেটবিলাক চবে বনাই লওক। আজিৰ সভ্যতাত আৰু মানুহে জংঘলত নাযায়,
আমাক কি লাগে টয়লেট লাগে বেলেগ মাহাজন মানুহৰ নিচিনা ডাঙৰ ডাঙৰ টয়লেট বনাব নোৱাৰিব পাৰে কিন্তু যিখিনি হাইজেনিক চলিব পৰা লাগে এইখিনি আমি বনাই ল'ব লাগিব এইকাৰণে টয়লেটটো ভালকে বনাওক আপোনালোকে ঠিক তেনে ধৰণৰ আমাৰ কৃষকসকলৰ কাৰণে পিএম কিষাণ বুলি আঁচনি আহিছে বড়োলেণ্ডত আমি কাউন্সিল চৰকাৰে খেতিয়কবিলাকক সব ডিজিটাইজ কৰা হৈ গ'ল এতিয়া আমাৰ ওদালগুৰি জিলাত কিমান খেতিয়ক আছে বাক্সা জিলাত কিমান খেতিয়ক আছে তামুলপুৰত কিমান খেতিয়ক আছে কোকৰাঝাৰ চিৰঙত খেতিয়ক আছে আমাৰ হিচাপ আছে কোনজন খেতিয়কে খালি খেতি কৰে কোনজনে আহু খেতি কৰে কোনজনে কি আমাৰ হৰ্টিকালচাৰ ফল ড্ৰাগন ফ্ৰুট খেতি কৰে আমাৰ তাত হিচাপ আছে এতিয়া আৰু এই যোৱা 4টা বছৰত প্ৰায় 4,80,000 মান খেতিয়কক আমি সহায় কৰিছো এই বছৰ পুনৰ এটা বছৰতে আমি 2025ত 1,80,000 খেতিয়কক আমি সহায় কৰিবলৈ গৈ আছো মহিলাসকলক ট্ৰেক্টৰ দিয়া হৈছে ইফালে অলপ কম চিৰাং কোকৰাঝাৰত এতিয়া মহিলাবিলাকে ট্ৰেক্টৰ চলায় ডাঙৰ ট্ৰেক্টৰ নহয় সৰু সৰু ট্ৰেক্টৰ নিজে ঘূৰাই লৈ থাকিব পাৰে মহিলাসকলে গৰু হাল লৈ পেলাই খেতি কৰিব নোৱাৰে আইজোফোৰা হাল এवनो हाया स ट्रेक्टर लाबोदों फिसा ट्रेक्टर जोंनिया सावगारियाबो ट्रेक्टर जों ट्रेक्टर होदों बे ट्रेक्टरा फिसा ट्रेक्टर सरू ट्रेक्टर महिलाসকলে টানি লৈ ফুৰাব পাৰে 2 বিঘা মাটি আছে খেতি কৰিব লাগে পুৰুষজন নাই মালিকজন নাই বেলেগত কাম কৰিব গৈছে এটা সেই ট্ৰেক্টৰটো আমি কি কৰিব লাগে এই ট্ৰেক্টৰেদি মহিলাজনীয়ে খেতি কৰিব পাৰে এই ট্ৰেক্টৰত 6টা কাম কৰিব পাৰে ট্ৰেক্টৰত যদি এটা পাইপ লগাই দিয়া যায় পানী মাৰি দিব পাৰে এই ট্ৰেক্টৰেদি ঔষধ দিব পাৰে বহুত দূৰলৈকে ঔষধ দিব পাৰে মেডিচিন এই ট্ৰেক্টৰেদি আপুনি গাঁত খান্দিব পাৰে মহিলাসকলে কেতিয়াবা তামুল ৰুব লাগিলে কিবা লুব লাগিলে গাঁত খান্দিবলৈ অসুবিধা হয় এই ট্ৰেক্টৰত এটা বস্তু আছে ফিটিং কৰি দিলে লগাই দিলে ইয়াতে গাঁত খান্দিব পাৰে ট্ৰেক্টৰত বহুত কাম কৰিব পাৰে 6টা কাম কৰিব পাৰে এটা ট্ৰেক্টৰত গতিকে এই বিলাক বস্তু লাহে লাহে আৰম্ভ কৰিছো এতিয়া শান্তি আহিল নিৰাপত্তা আহিল মাৰামাৰি নাই বড়োলেণ্ডত এতিয়া হিংসা নাই 40-50 বছৰৰ পিছত বড়োলেণ্ডৰ মানুহে হাঁহিবলৈ শিকিছে এটা সময়ত এটা জাতি আনটো জাতিৰ মানুহ দেখা পালে একদম খং আৰু ঘৃণাৰ নিচিনা চাইছিল আজি এটা জনগোষ্ঠী আনটো জনগোষ্ঠী দেখা পালে স্মাইল ইংলিছত স্মাইল বুলি কয় হাঁহিবলৈ কৰিছে গোৰ্খাসকলক দেখা পালে বড়োসকলে হাঁহিব শিকা বেছি দিন হোৱা নাই আদিবাসীক দেখা পালে বড়োসকলক দেখা পালে আদিবাসী হাঁহিব বিচাৰাটো বেছি দিন হোৱা নাই মাইনৰিটি সকলে বড়োসকলৰ লগত একেলগে চাহ দোকানত বহি হাঁহি ফূৰ্তি কৰাটো বেছি দিন হোৱা নাই মাত্ৰ 4 বছৰ হ'ল এতিয়া কিছুমান মানুহবিলাকে এই 4 বছৰটোকে 50 বছৰ হোৱা যেন ভাবিছে আৰু এতিয়া বিচাৰিছে আকৌ ভাবে যে বড়োলেণ্ডত অশান্তি হলে ভাল আছিল নেকি আমি অলপ ৰাজনীতি কৰিব পাৰিলো হয় আজি শান্তি আহাৰ পিছত যে বড়োলেণ্ডৰ পৰা বহুত ডক্টৰ ওলাইছে ইঞ্জিনিয়াৰ ওলাইছে এসিএস অফিচাৰ ওলাইছে পুলিচত চাকৰি পাইছে মাষ্টৰৰ চাকৰি পাইছে পঢ়া পাতি ভাল হৈ গল এই পৰিৱেশটো বহুতে চিন্তা নকৰে এই পৰিৱেশটো চিন্তা নকৰে মই এই ধুমুহাৰ মাজতে জন্ম পোৱা এজন বড়োলেণ্ডৰ সন্তান আমি হাই স্কুলত পঢ়াৰ পৰা আন্দোলন দেখিছো মৰামৰি দেখিছো টেষ্ট দেখিছো ঘৰ জ্বলা দেখিছো মানুহৰ সদায় হিংসা দেখিছো আমাৰ জন্মৰ পৰা আমিও ভালকে পঢ়িব পাৰিলে মই যেতিয়া হায়াৰ সেকেন্ডাৰীত পঢ়ি আছিলো আমাৰ তামুলপুৰ হায়াৰ সেকেন্ডাৰী ফিজিক্সৰ মাষ্টৰে নাহিল গুণ্ডুগুলৰ কাৰণে মই যেতিয়া পঢ়ি আছিলো বায়োলজিৰ মাষ্টৰ ফাৰ্স্ট ইয়াৰত পালো সেকেন্ড ইয়াৰত মাষ্টৰজন পলাই গল চাকৰিয়ে নালাগে বুলি প্লাই নহলে আজি ময়ো বহুত আৰু বেছি পঢ়িব পাৰিলো হয় ভাগ্যৰ লিখাত যিখিনি কষ্ট কৰিলো এইখিনি পঢ়িলো কিন্তু মোৰ নিচিনা হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰিলে ছোৱালী মানুহ ভয় কৰে অকলে অকলে স্কুলত যাব নোৱাৰে আৰ্মি থিয় হৈ থাকে এটা সময়ত আমাৰ আবসকলে বাইদেউসকলে জানে এই পৰিৱেশৰ পৰা আমি এই পৰিৱেশত আহা বেছি দিন হোৱা নাই 5,000 মান মানুহ মৰিল কিয় মৰিল কোনে মাৰিলে কিয় মাৰিলে আজি প্ৰশ্ন হয় বহুত মানুহ মহিলাসকল ভিকটিম হল কিয় হল নিজৰ দেশতে সংবিধানত সব কথা আছে আমাৰ সবে সমমৰ্যাদা সম অধিকাৰ পাব লাগে কিয় পোৱা নাই কিয় দিয়া নাই এই প্ৰশ্নবিলাক আজি আহে কিন্তু আমি এই প্ৰশ্ন কৰা সময় নহয় সবৰ সংঘৰ্ষ আৰু নিৰ্মাণ দুটা পাৰ্ট থাকে দুটা স্টেজ থাকে
আমি 30-40 বছৰ সংঘৰ্ষ কৰিলোঁ, সংগ্ৰাম কৰিলোঁ। এই সময়টো আমাৰ নিৰ্মাণৰ সময়, আমি গঠন কৰিব লাগিব। বড়োলেণ্ডত আমি এক হৈ বড়োলেণ্ডটো গঢ়িব নোৱাৰিলে ইয়াত ক'ৰবাত চেন্নাইৰ পৰা আহি, মুম্বাইৰ পৰা আহি, কাশ্মীৰৰ পৰা আহি বড়োলেণ্ডটো বনাই নিদিয়ে, আমিয়ে বনাব লাগিব, আমিয়ে বনাব লাগিব। কোনোবাই আমাক প্ৰশ্ন কৰিছে যে আমাৰ পাৰ্টিৰ অফিচবিলাক কিয় বনাব পৰা নাই। পাৰ্টিৰ অফিচবিলাক পাৰ্টি আজি নহয় কালি বনাব। মই 4-5 বছৰ সুযোগ পাইছোঁ। মই 5 বছৰত পাৰ্টি অফিচ বনোৱাতকৈ বেছি গুৰুত্ব দিছোঁ LP স্কুল ভাল কৰিব লাগে, ME স্কুল ভাল কৰিব লাগে, হাই স্কুল ভাল কৰিব লাগে। আৰু 4 বছৰত 18খন স্কুল ঠিক কৰিলোঁ, 18খন, 1800 স্কুল। 17 বছৰত BPF-এ 200 স্কুল ঠিক কৰিব পৰা নাছিলে, মই 1800 স্কুল ঠিক কৰিলোঁ। যিমান কলেজ আছে, ভেৰগাঁও কলেজৰ পৰা ডিমাকুচি কলেজৰ পৰা আদি কৰি যিমান কলেজ আছে, 1 কোটি 2 কোটি 3 কোটি পইচা দিছোঁ, সব কলেজবিলাক ভাল কৰিবলৈ চেষ্টা কৰিছোঁ কাউন্সিলত। মই আজি গম পাইছোঁ যদি নেতাবিলাকে ডাঙৰ ডাঙৰ গিলি নিদিয়ে নহয়, ৰাইজৰ বহুত কাম কৰিব পাৰে। আগৰ চৰকাৰবিলাক মন্দিৰ বনাইছিলে নেকি? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম দৰ্শন অসমত আৰম্ভ কৰিলে। অসম দৰ্শনৰ কথাটো আমি দেখা পাই আমিও বড়োলেণ্ডত আমি কি কৰিলোঁ, আলাৰী চেৰাং বনালোঁ। আলাৰী চেৰাং, আলাৰী মানে আমাৰ বড়ো ভাষাত এই বন্তিটো কোৱা হয়, আলাৰী। বন্তি অসমীয়া শব্দটোতো ব্যৱহাৰ হৈয়ে থাকে, আমি ভাবিলোঁ বড়ো শব্দটো অলপ শিকক বেলেগে, সেইকাৰণে আলাৰী বুলি কৰোঁ আমি, আলাৰী চেৰাং। তো আলাৰী চেৰাং আঁচনিত কি কৰিলোঁ, এতিয়ালৈকে 1800 মন্দিৰত 2 লাখ টকা দিয়া হ'ল। দুৰ্গা মন্দিৰ, বাথৌ মন্দিৰ, ব্ৰহ্ম মন্দিৰ, যিমান যি আছে, চাৰ্চ, বিভিন্ন আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকত 1800 মানে 1800 মন্দিৰত আমি এতিয়ালৈকে 2 লাখ টকা দিলোঁ। এইটো আগৰ দিনত কেতিয়াও হোৱা নাছিল। আজি আপোনালোকে চাওক, ৰাম ৰাজ্য বুলি কাক কোৱা হয়? ৰাম ৰাজ্য মানে য'ত নাগৰিকবিলাকে ভালকে থাকিব পাৰে। এই পৰিৱেশটো বড়োলেণ্ডত আহিল, হত্যা হিংসা নাই, নিৰাপত্তাৰ কোনো ভয় নাই, আৰু সমন্বয় আহি গ'ল। চবে একেলগে বহি কথা পাতিব পাৰে। এতিয়া একেলগে বহি কথা পাতিব পৰা হ'ল। এটা সময়ত হত্যা হিংসা, তাৰপিছত বড়ো অনাবড়ো আৰম্ভ কৰিছিলে কেইজনমানে। আজি সেই অপশক্তিবিলাকে চব হাৰি গ'ল। ইয়াত না হিংসা আছে, না বড়ো অনাবড়ো ৰাজনীতি চলে। এতিয়া আদিবাসী বাইদেউসকলক বিচাৰে যে বড়ো বাইদেউসকলৰ লগত বহি কিবা এটা কৰিব লাগে। গোৰ্খা বাইদেউসকল, মাইনৰিটি বাইদেউসকলক বিচাৰে, বড়ো বাইদেউসকলে বিচাৰে যে একেলগে কিবা এটা কাম কৰিব লাগে। এই পৰিৱেশটো আজি ঘূৰাই আনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আছে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মৰম আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাঙৰ এটা ৰোল আছে ইয়াতে। আমি এইবিলাক পাহৰি যোৱা নাই আৰু পাহৰি নাযাওঁ। যোনে মানুহক সহায় কৰে, যোনে মানুহক বিপদৰ সময়ত একেলগে থাকে, এই কথাবিলাক পাহৰি যাব নালাগে আৰু এই কথাবিলাক পাহৰি নাযাওঁ। বড়োলেণ্ডে আজি ইমান ভাল এটা সুন্দৰ পৰিৱেশ আমি পাইছোঁ, যাৰ কাৰণে পাইছোঁ এইবিলাক পাহৰি নাযাওঁ। কিন্তু আমাৰ সমাজখন আমি নিজে গঢ়িব লাগিব। আমি কাৰো ওপৰত চাই থাকিলে সমাজখন আগুৱাই নাযাব। আজি বড়োলেণ্ডত এটা সময়ত বিহু ফাংচন, বৈশাগু, বিচুৱা পাতিবলৈ ভয় কৰিছিল ৰাতি, পুলিচে পাৰ্মিশ্যন দিয়া নাছিলে। আজি ৰাতিলৈকে বিহু ফাংচন পাতিব পাৰে। গোৰ্খাসকলে ৰাম কথা কৰিছে, ভগৱত পাঠ কৰিছে। মই নিজে গৈছোঁ ৰাম কথাত, বহুত জাগাত ইমান সুন্দৰকে মানে 1 সপ্তাহ জোৰা ৰাম কথা কৰিছে। আমাৰ দুৰ্গা পূজা ভালকে হৈছে, ইয়াত মানে হোলী, দিৱালী সব ভালকে হৈছে, ঈদ ভালকে উদযাপন কৰিছে, খ্ৰীষ্টমাছ ভালকে উদযাপন কৰিছে। এইটোৱে ভাৰতীয় সমাজ। আমি এই সমাজখন আগুৱাই নিব লাগিব। আৰু ৰাজনীতি নেতাসকলৰ দায়িত্বটো এইটোৱে, আমি সমাজক বিভাজন কৰা নহয়, সমাজক ভয় খুওৱা নহয়, সমাজক আমি প্ৰেছাৰ দি পেলাই ভোট দিয়ক বুলি কোৱা কথাটো নহয়। আজি ভাৰতৰ গণতন্ত্ৰ বিশ্বৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ বুলি কোৱা হয়। এই গণতন্ত্ৰত ৰাইজক অধিকাৰ দিছে, ৰাইজক সমস্ত অধিকাৰ দিছে। কিছুমানে কয় আমাৰ আৰু 20 বছৰ চৰকাৰ হ'ব, 30 বছৰ চৰকাৰ হ'ব। মই এইবিলাক কথা নকওঁ, মই মিডিয়াতো নকওঁ। এইটো ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। গণতন্ত্ৰত ৰাইজে ৰজা। গতিকে আজিৰ সময়ত এই যে আমি পিক মিছন কৰিছোঁ গাহৰি পালনৰ কাৰণে,
আমাৰ বাইদেউসকলে 4টা গাহৰি পালন কৰিব পাৰে, বড়ো হওক আমাৰ খিলঞ্জীয়া বাইদেউসকলে। কিন্তু 4টা গাহৰি পালন কৰিলে পৰিয়ালটো স্বাৱলম্বী নহয়, কমসে কম 12টাৰ পৰা 20টা গাহৰি পালিব লাগিব। আমাৰ বাইদেউসকলে ছাগলী 4টা 5টা পালন কৰিব পাৰে, 4টা 5টা ছাগলী পালন কৰিলে নহ'ব। এটা পৰিয়াল স্বাৱলম্বী হ'ব লাগিলে 21টাৰ পৰা 30টা ছাগলী বছৰত পুহিব লাগিব। আমাৰ বাইদেউসকলে মুৰ্গী পালন কৰিব জানে, 20টা 30টা ঘৰত মুৰ্গী থাকে, 20-30টা মুৰ্গী থাকিলে নহ'ব। মুৰ্গী পালন কৰি যদি ঘৰ পুহিব বিচাৰিছে 300ৰ পৰা 500টা মুৰ্গী থাকিব লাগিব, তেতিয়াহে ঘৰ স্বাৱলম্বী হ'ল। কিছুমানে গাখীৰ বিক্ৰী কৰি মানে স্বাৱলম্বী হ'ব বিচাৰিছে। 2টা গাই চবৰ ঘৰত আছে, গাখীৰ খাবও পাৰে, বিক্ৰীও কৰিব পাৰে। 2জনী গাই পুহিলে নহ'ব, কমসে কম 8টা 10টা গাই থাকিব লাগিব, তেতিয়াহে আপুনি গাখীৰ বিক্ৰী কৰি ঘৰ স্বাৱলম্বী কৰিব পাৰিব। গতিকে এই কামখিনি আজিৰ বিটিআৰ চৰকাৰে, কেন্দ্ৰ চৰকাৰ, ৰাজ্যৰ চৰকাৰে, আজিৰ বিটিআৰ চৰকাৰখনে আমি পিগ মিছন গাহৰিৰ কাৰণে, গোট মিছন ছাগলীৰ কাৰণে, এই গোটেই মিছন মোডত কাম কৰি আছো। আৰু হেণ্ডলুমৰ কাৰণে আমাৰ কাপোৰ লাগে, গামছা লাগে, আৰণাই লাগে, এই দখনা লাগে, এইবিলাকৰ কাৰণে প্ৰত্যেকটা সমষ্টিত আমি এটা এটা হেণ্ডলুম ক্লাষ্টাৰ দিছোঁ, য'ত 200জন মহিলাই কাপোৰ বনাব পাৰে। আৰু নেক্সট 5 বছৰত আমি প্ৰত্যেক সমষ্টিতে কমসে কম 10টা হেণ্ডলুম ক্লাষ্টাৰ নিৰ্মাণ কৰাবলৈ ঠিক কৰা হৈছে, যাতে সবে নিজৰ ঘৰতে থাকি কাপোৰ চাপোৰ বনাই ভালকে চলিব পাৰে। এইবিলাক আমাৰ কথা। অনচাই বিথাংখীৰ কথা কৈছিলোঁ, আমি মহিলাসকলক 5,000 কৰি, যিবিলাকে চাহ দোকান দিয়ে, পিঠা দোকান দিয়ে, চব্জি দোকান দিয়ে, চেষ্টা কৰিছোঁ। 27,000 বাইদেউসকলক ইতিমধ্যে 5,000 কৰি দিয়া হৈ গ'ল। 27,000 আমাৰ ছাত্ৰ ছাত্ৰীক আমি ইতিমধ্যে 5,000 কৰি দিয়া হৈ গ'ল। 27,000 ৰোগীক আমি 5,000 কৰি টকা দিছোঁ। আৰু সেল্ফ হেল্প গ্ৰুপ 10,000 সেল্ফ হেল্প গ্ৰুপক 25,000 কৰি টকা দিয়া হৈ গ'ল। আৰু 10,000 সেল্ফ হেল্প গ্ৰুপক আমি 10 হাউচৰ বস্তু দিবলৈ গৈ আছোঁ। গাঁৱত পূজা হয়, মিটিং হয়, এইবিলাকত লাগে, এই কামখিনি কৰিবলৈ গৈ আছোঁ। আজি আমাৰ ল'ৰা ছোৱালী দুখীয়া ঘৰৰ যাতে ডক্টৰ, ইঞ্জিনিয়াৰ, ACS, IS হ'ব পাৰে, এই কাৰণে প্ৰি কোচিঙৰ ব্যৱস্থা কৰা হৈছে। মাষ্টৰৰ চাকৰি আমি দি আছোঁ, কোনো আঠানা পইচা ঘুষ দিব লগা হোৱা নাই। সিদিনা আপোনালোকে দেখিছে, এটা ঘৰৰে 2জন 3জনলৈকে চাকৰি পাইছে, ইমান গৰীব ঘৰৰ, আমাৰ বহুত ভাল লাগিছে। এই জুলাই মাহত আৰু 1,000 আমি LP আৰু ME চাকৰি দিবলৈ গৈ আছোঁ মাষ্টৰৰ। এই জুলাই মাহতে আমি 3,000 থাৰ্ড গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি দি আছোঁ। মই এটা কথাই লক্ষ্য ৰাখিছোঁ, কোনো যাতে আঠানা পইচাও ঘুষ দিব লগা হোৱা নাই। যদি ঘুষ দিয়ে তেখেতৰ ওপৰত একশ্যন লোৱা হ'ব, আৰু ঘুষটো আমি দিব নালাগে, সেইটো যাতে চবে নজৰ ৰাখে। ঘুষটো আমাৰ ডাঙৰ বেমাৰ। এতিয়া আগত আমাৰ বন্দুক বাৰুদ ভয় কৰিছিলোঁ, এতিয়া বন্দুক বাৰুদ নাই। এতিয়া এই ঘুষ লোৱা আৰু দিয়া, এইটোৱে সবচে ডাঙৰ বেমাৰ হৈছে। গৰীব মানুহৰ ল'ৰা ছোৱালীয়ে MA BA পাছ কৰি চাকৰি নাপাই ঘুষ দিব নোৱাৰিলে। মই 6,000 টকাৰ কাৰণে চাকৰি নকৰিলোঁ। 1994ত ME স্কুলত চাকৰি পাইছিলোঁ মই। মোৰ পৰা 6,000 টকা বিচাৰিছিলে, আৰু 1994ত 6,000 টকা দিয়া মানে কমসে কম 5 বিঘা মাটি বন্ধক থ'ব লাগে। আমাৰ তামোলপুৰত তেতিয়া 1 বিঘা মাটি বন্ধক থ'লে মাত্ৰ 1200 টকা পায়। আমাৰ মাটি কমি গ'ল, বিক্ৰী কৰিলে বহুত আগতে বিভিন্ন কাৰণত। এই মাটিখিনি বন্ধক থৈ 6,000 পইচা লৈ মই চাকৰিত জইন কৰিব লাগে ঘুষ দি পেলাই। মই গোটেই ৰাতিটো চিন্তা কৰিলোঁ যে মাটিটো দেউতাই বন্ধক থ'ব, 6,000 টকা মোক আনি দিব, মই 6,000টো লৈ চাকৰি ল'ম। যদি ৰাস্তাত চাইকেল মাৰি যাই থাকোঁতে ট্ৰাকে যদি মোক মাৰি দিয়ে, তাৰপিছত মা দেউতাই আৰু কোনোদিন বন্ধকৰ মাটিটো ওলাব নোৱাৰিব। তো মোৰ মা দেউতা ভিখাৰী হৈ যাব লাগিব। নেক্সট দিনা মই কৈ দিলোঁ, দেউতাক মই চাকৰি নকৰোঁ, দেউতা মই 6,000 টকাও নালাগে, ঈশ্বৰে যি কৰে তাকে কৰিব। চবৰে ইমান সাহস নহ'ব পইচাটো দি পেলাই চাকৰিটো ল'ব। কিন্তু আজিকালি কি হয়, 6,000 টকাটো তেতিয়া আছিলে, এতিয়া লাখ টকা। 99ৰ চাকৰি, বহুত পইচা দি চাকৰি হোৱা নাছিলে। 1999ৰ পৰা ৰখি আছোঁ। এই 99ৰ মাষ্টৰবিলাক মানে আমি 1,009জন মাষ্টৰবিলাকক এই 2022 আৰু 23ত আঠানা পইচা নোলোৱাকৈ আমি চাকৰি চবকত দি দিলোঁ। এইটো মোৰ কমিটমেণ্ট আছিলে। ইহঁতৰ কিমান চেণ্ডেল জোতা ছিঙি গ'ল, EM MCLৰ ঘৰত যাই
আজি আমাৰ দিনত ইহঁতে ফ্ৰী চাকৰি পাই গ'ল 6 মান্থ টেডৰ মাষ্টৰবিলাক চাকৰি পাই গ'ল কাৰো কোনো এটা অসুবিধা নাই আমাৰ বাইদেউ ভনীসকলক আগৰ বিপিএফ চৰকাৰে এই মানে গেছ হাউচত ক'বাত এনেকা লেফ্ট ৰাইট লিখি দি পেলাই চাকৰি দি গৈছে একদম কন্ট্ৰেকচুৱেল কোনবা 6000 পায় কোনবা 9000 পায় চাকৰি এনেকা দিব নোৱাৰে এনেকুৱা নিয়ম নাই আমাৰ এই 4-4টা বছৰত আমি একজন মানুহক বিপদত পেলোৱা নাই বহুতে আহি মোক কয় স্যাৰ কন্ট্ৰেকচুৱেল লোক আপোনাৰ দলতে আছো আপোনাৰ হৈয়ে কাম কৰি আছো মই ভাই আপুনি যদি কিবা ভাত খাব বিচাৰে ঘৰত খাওক কিন্তু আপোনাক মই বিপদত পেলাব নোৱাৰো কন্ট্ৰেকচুৱেল চাকৰি দি মই এইবিলাক কাম কৰা নাই আৰু নকৰো মানুহৰ বিপদ হোৱা কাম কৰিলে কৰাৰ কাৰণে ৰাজনীতি কৰিবলৈ আহা নাই মোৰ নিজৰ এটা প্ৰিন্সিপল আছে যদি কিবা ভাল কাম কৰিব পাৰে কৰিম নহলে ঘৰত বহি থাকিম কাৰো ক্ষতি হোৱা এক কিঞ্চিতো কাম নকৰো এটো বিৰোধী বিলাকে কিবা কিবি বদনাম দি থাকে তো এই কাৰণে আজি আমাৰ আদিবাসী সকলৰ কাৰণে উৰিয়া সকলৰ কাৰণে নোৱাখাই উৎসৱ আমি নোৱাখাই ভৱন বনাবলৈ গৈ আছো গোৰ্খা সকলৰ কাৰণে দুৰ্গা মূল্য ভৱন বনাবলৈ গৈ আছো চিৰাঙৰ 10 কোটি টকাৰ ভৱন হৈ গল আমাৰ নাথযোগী সকলৰ কাৰণে আদিবাসী বিভিন্ন জনগোষ্ঠী সবৰৰ কাৰণে কিবা নহয় কিবা এই চৰকাৰে আমি কামটো কৰি আছো এই কাৰণে মই অনুৰোধ কৰিছো যে ভাল নেতৃত্ব ভাল চিন্তাৰ মানুহবিলাকে যদি দায়িত্ব লয় তেতিয়াহে সমাজটো আগবাঢ়ি যাব এই কাৰণে অনাগত দিনত এই যে যিখিনি হিতাধিকাৰী যিখিনি বেনিফিচিয়াৰী স্কিম পাইছে এইবিলাক চৰকাৰী আঁচনিবিলাক আপোনালোকে একদম ভালকে ৰূপায়ণ কৰক তেতিয়াহে আমাৰ প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱ হ'ব আৰু বড়োলেণ্ড অঞ্চল আৰু আগাই যাব পাৰিম दा मानगोनां रायजो राजा नोंथांमोन जे मोननैसोल' बाथ्राखौ आं बुंनो सानदों स्किमनि बाथ्राफोरखौ नोंथांमोना मिथिखागोन जोङो स्किमफोरखौ नायगिरा माइ मावनानै आबाद मावनानै जायो गभर्नमेन्टनि माखासे जिनिसफोर फैयो बै जिनिसफोरखौ जोंनि मानसिफ्रा बारा मिथिया ओंखायनो नङै फिसा मोनसे जिनिस होबाबो बेनो नामा माबा नामा होननानै थगायजाबोदों दा जिखिनि स्किम फैदों बे स्किमफोरा रायजो राजानि थाखाय हरनाय बेखौ नोंथांमोना मोननायनि मोन्थाय दङ दा नंखायनो न'खौनो मोन टयलेटखौनो मोन जि दानायनि थाखाय मायबा मोन बेखौ मोजाङै बाहायनांगोन नोंथांनि न'आव जिखिनि रांखान्थिनि बेबस्था दङ बाहेरानिफ्राय एसे मदद मोनदेरोबा जोंनि न'खरा रांखान्थि फारसे मोजां जानो हायो दाबो आं लोगो मोनो गोबां न'खर दङ गथ'खौ एडमिशन होनो हाया ड्रेस बायनानै होनो हाया साइकेल बायनानै होनो हाया रांखान्थि फारसे जोङो थांनाय 50 बोसोराव गोसोखौनो होआखैमोन नोंथांमोना मिथिगोन जों रांखान्थि गोसोखौनो होआखैमोन दाउ फिसिदो अमा फिसिदो बोरमा फिसिदो जानो आलासिनो जाहोनो बारा कमार्शियेल बाथ्राफोरखौ जों साना दा नंखायनो दिनैनि समाव जोङो साननो सम जाबाय हारिखौ गेरेमसा हारि दानो थाखाय बिबान होलांदों दिनै प्रधानमन्त्रीया भारतबर्षखौ मोनसे विकसित भारत जौगासार भारत दानो सानदों आसामनि चिफ मिनिस्टार बिथाङा जौगासार आसाम दानो सानदों बड'लेण्ड ओनसोलखौबो बड'फाया मोनसे गेरेमसा हारि आरो जौगासार ओनसोल महरै दानायनि बिबानखौ बयनोबो होलांदों दा नैबे समाव जौ जुवा खोमसि फोथायनायनिफ्राय जों उदां जाबाय जोंनि सरकारनि समाव जों रावबो लाइमोनखौ जौ जुवा बायदिसिना गाज्रि थासारियाव जों थांनायखौ मालाबाबो एलाउ खालामाखै मानोना जोंनो गोग्गो समाज नांगोन दिनै हा हुनि मोनथायखौ फोजोबनाय जोंनि हारिमुनि फारसे गोबां खामानि मावबाय जोङो दिनै बड'लेण्डआव इन्टारनेशनेल नाटक फेस्टिवल जायो ड्रामा फेस्टिवल बड'लेण्डआव इन्टारनेशनेल लिरगिरिफोरनि माने दिनै जथुम्मा जायो लिड फेस्टिवल जोंनि बर' फिसाफोरखौ गोबां जायगायाव दिनै आईएएस आईपीएस बानायनो थाखाय जोङो कोचिं होगासिनो दङ रांखान्थि जौगाहोनो थाखाय गासैबो बे आलारि सोरां माइनाव सोरां गासैबो आसनिफोरखौ जोङो लाबोदों आरो जोंनि आइ आफा रायजो राजाफोरखौनो नोजोर होदों जोंनि बिमाफ्रा बिब' बिनानावफ्रा गोलाव सम सोमावसारनायाव जोबोद खस्थ' मोननांदों बिनिफ्राय दिनै उदां जानायनि सम बड'फानि मुसुखा गायदों बिर सिलागांनि मुसुखा गायदों दिनै बड'फा मोनसे समाव जोंखौ सोमावसारनो जायगा होनो नागिरै ओनसोलफ्रावबो दिनै बड'फानि मुसुखाखौ बरायदों दिल्ली बायदि भारतनि राजथावनियाव जोङो दिनै बड'फानि मुसुखा गायसननो हाबाय लामा मोननो हाबाय गोबां गासैबो थासारिफोरा दिनै लासै लासै सोलायदों दा नंखायनो दिनै जोङो सीएम काप फुटबल बानायदों प्राइम मिनिस्टार बिथाङा बाखनायदों दिनै गेलेनानैनो जोंनि गथ'फोरा साख्रि बाख्रि मोनोबा मानो जों गेलेनायखौ एनकारेज खालामा जों बेखौबो खालामनांगोन
दा नंखायनो आबाद मावनायनिफ्राय समाज फोसाबनायनिफ्राय धोरोम फोसावनायनिफ्राय दिनै बेसेबां बाथौ मन्दिर दङ ब्रह्म थानसालि दङ बेफोरावबो जोङो ब्रह्म मन्दिरफ्रावबो आलारि सोरांजों गोबां रांनि अनसुंथाइफोरखौ जोङो हरदों मोनसे समस्तियाव 30-40टा थानसालि लुनायाव जोङो मदद खालामदों दा बेफोरखौ मानो खालामदों जोंनि माहारिया जाहाथे जौगालाङो एसे मोजां जालाङो दा नंखायनो गोदान राजखान्थि फैदों दिनैनि समाव गोमो गोथां बायदिसिना गाब दिन्थिनानै थगायनो सानगोन नाय मानगोनां आइ आफा रायजो राजा नोंथांमोन जोंखौ जेसेबां बदनाम हो नाथाय जोङो 30 बोसोर थांनाय समाव जि सोमावसारनायजों फैबाय जांख्रिखांनायजों फैबाय सान्दुं गोसा अखा दामब्रा जेसेबां हाया मानो राजा लामा रेल लामा थानानै फैनाय मानसि हारिखौ थगायनो हानाय बिख्लो जोंनियाव गैया हारिखौ थगायनो हानाय हारिखौ नंखाय लामाजों दैदेननायनि खुनु थांखि आरो गोसो जोंनियाव मालाबाबो गैया दा नंखायनो बे गोनो गोथो जानो नाङा सोरबा थगायनो नागिरनायखौ नोंथांमोना बुजिनांगोन हारिया 12,000निख्रुइ बारा माने जोंहा थैनो गोनां जाबाय गोबां आइजोफोरा भिक्टिम जाबाय 4 बोसोरल' जादों 4 बोसोर 4.5 बोसोर दानो जोंनि जारिमिनखौ बावनो जायाखै रायजो राजा नोंथांमोन जों खौसे आवगायलांनांगोन दा नंखायनो थांनाय समाव जेरैबायदि नोंथांमोना मदद होनानै आशीर्वाद होनानै अननानै जोंनि बिजाथिखौ देरहाहोदों बिथाङा गोबां खामानि मावनो हादों दिनै बेवहाय स्पिकार बिथां दङ आसामनि बिथाङाबो लामा सामा बानायदों जोंनि इएमआबो माखासे लामा सामा बानायदों जोंनि ओनसोला लासै लासै जौगाबोदों दा नंखायनो बेखौ फैबाय थानाय समाव गावनिनो सोरबा बिदा फंबायनि आखायाव राजखान्थि गोहोखौ लाखिनानै जोंनि जौगानायनि खामानिखौ आवगायलांनांगोन बे बिथिङाव जाहाथे नोंथांमोना बयबो गोसो होयो आं बयनिसिमबो अननाय सिबिनाय खुलुमनायखौ बावहरबाय সকললৈ মই নমস্কাৰ জনাইছো সবে ভালে থাকক ভগৱানে ঈশ্বৰে আল্লাহ আপোনালোকে ভালো ৰাখক এইটোকে প্ৰাৰ্থনা কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ